সুধি আছিলে আসাম কামাণ্ডো বেটেলিয়নৰ স্পৰ্টছ কোটা ছোৱালীৰ কিমান কাট অফ যাব আৰু ল'ৰাৰ কিমান কাট অফ যাব আৰু আদিবাসীসকলৰ কিমান কাট অফ যাব আৰু ST-8ৰ কিমান কাট অফ যাব। এই ভিডিঅ'টো মই ডিটেইলছ সহকাৰে আপোনালোকক বুজাই দিম আৰু ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ গোটেই কথাখিনি শুনি লওক। মাত্ৰ আজি হ'ল 25 তাৰিখ, কাইলৈ 26 তাৰিখ, কালিলৈ দিনটো গ'লে আপোনালোকৰ 27 তাৰিখে ৰিজাল্ট আহি আছে। গতিকে আপোনালোকে বহুতে ডিমোটিভেট হৈ আছে, মোক সুধি আছে দাদা ইমান চবেই দেখোন বহুত কাট অফ যাব বুলি কৈছে, সঁচাকৈ যাব নেকি? তো মই এই ভিডিঅ'টোত ক্লিয়াৰ কৰি দিম। তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো লাষ্টলৈকে চোৱা আৰু চেনেলত যদি প্ৰথম পাইছা চেনেলটো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবা। ব'লাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আসাম কামাণ্ডো বেটেলিয়নৰ নিশ্চয় তোমালোকে গম পোৱা। প্ৰথমতে আমি স্পৰ্টছ কথা পাতিম, ছোৱালীসকলৰ কিমানটো যাব পাৰে কাট অফ। আসাম কামাণ্ডোসকল যিসকল ছোৱালীসকলে নিশ্চয় গম পায় তেখেতলোকৰ 4টা পোষ্ট আছে। 4টা পোষ্টত কিমান কেণ্ডিডেট ছোৱালীসকলক মাতিব সাইকোমেট্ৰিক টেষ্ট দিবলৈ, যিখন অফিচিয়েলি নটিছত উল্লেখ আছে 1:2, মানে এটা পোষ্টৰ এগেইনষ্টত ছোৱালীসকলক মাতিব 8জনী ছোৱালী। 8জনী ছোৱালী তোমালোকক সাইকোমেট্ৰিক টেষ্ট দিবলৈ মাতিব, মানে এটা পোষ্টৰ এগেইনষ্টত যদি দুটাকে হয় মানে 8জনী ছোৱালী সাইকোমেট্ৰিক টেষ্ট দিবলৈ মাতিব। তো সেইটো কথা আপোনালোকে নিশ্চয় গম পালে 8জনী ছোৱালী মাতিব। আৰু এটা অফিচিয়েলি নটিছত উল্লেখ আছে যিটো SLPRP ৱেবছাইটত তোমালোকে চাব পাৰিবা। তাত নটিছত উল্লেখ আছে এটা পোষ্টৰ এগেইনষ্টত তোমাক 5টাও মাতিব পাৰে, 4টাও মাতিব পাৰে আৰু তোমাক 10জনো মাতিব পাৰে। তেখেতলোকৰ ওপৰতহে ডিপেণ্ড কৰিব কেইজনকে মাতে। তো কিন্তু ইনে যিটো অফিচিয়েলি নটিছত উল্লেখ আছে 1:2কে মাতিব, কিন্তু তোমাক 5জনো মাতিব পাৰে, 10জনো মাতিব পাৰে, তেনেকৈ অফিচিয়েলি নটিছত উল্লেখ আছে। তো আপোনালোকে 27 তাৰিখে ৱেইট কৰক কেইজনকে মাতে, তেতিয়াহে আপোনালোকে গম পাব। তো মোৰ মতে মই ভাবোঁ স্পৰ্টছৰখিনিক যদি বেছিকৈ মাতে তো তোমালোকে বেছি চান্স পাবা। তো কাৰণ কেলৈ এটা মানে 8টা পোষ্ট আছে, তো 8জন কেণ্ডিডেট যেতিয়া ছোৱালী মাতিব বহুত কমেই হয়। 4টা পোষ্ট আছে, 8জন কেণ্ডিডেট মাতিলে বহুত কমেই হয়। গতিকে সৰহকৈ সাইকোমেট্ৰিক্সত মাতক, সাইকোমেট্ৰিক্সত তোমালোকৰ কম্পিটিশ্যন হওক। এতিয়া ছোৱালীৰ কাট অফটো কিমান যাব মই কৈ দিম শুনক। ছোৱালীৰ কাট অফ আপোনালোকৰ মিনিমাম 53 যোনে পাই আছে, ছোৱালী ছেফ জোনত আছে। তো মই কোৱা নাই যে 52 বা 51 নাহিব বুলি, কিন্তু 53 বা আপোনালোকৰ ছোৱালী নিশ্চিন্ত মানে থাকক, আপোনালোকে সাইকোমেট্ৰিক টেষ্ট দিবলৈ পাবই। 100% আপোনালোকে কনফাৰ্ম থাকক। ছোৱালীৰ 53 গ'লো। এতিয়া আসাম কামাণ্ডো বেটেলিয়ন ল'ৰাৰ স্পৰ্টছ কোটাৰ কিমান কাট অফ যাব পাৰে। তো মোৰ ল'ৰাসকলো সেই ছেমেই হয়। আপোনালোকৰ নিশ্চয় গম পায় 4টা পোষ্ট আছে আৰু আপোনালোকৰ সাইকোমেট্ৰিক টেষ্ট দিবলৈ 8জনকে মাতিব। মই অলৰেডি কথাখিনি কৈ দিলোঁ, অফিচিয়েলি নটিছৰ মতে মানে 1:2কে মাতিব, কিন্তু সৰহকৈও মাতিব পাৰে, তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰিব। সেইখিনি কথা আপোনালোকে 27 তাৰিখে ৱেইট কৰক। আৰু ল'ৰাৰ আপোনালোকে গম পাইছে 8জন ল'ৰাৰ মাতিব স্পৰ্টছৰ। তো ল'ৰাৰ কিমানটো কাট অফ যাব পাৰে। ল'ৰাৰ এবাৰ স্পৰ্টছৰ কাট অফটো অলপ হাই যাব, নিশ্চয় আপোনালোকে গম পায়, পোষ্টটো অলপ কম আছে স্পৰ্টছৰ ল'ৰা যদি আপুনি যদি 65 পাই থৈ দিছে তেতিয়া আপুনি নিশ্চিন্ত মানে থাকক। 65ৰ যদি ওপৰত পাই থৈছে আৰু ভাল, যদি 65 পাই থৈ দিলে আপোনাৰ নিশ্চয় 100% নাম আহিব। যে মই কোৱা নাই যে 64, 63খিনি নাম নাহিব, আহিব। আপোনালোকে ৱেইট কৰক 27 তাৰিখে, কিন্তু 65ৰ পৰা মই ভাবোঁ নিশ্চিন্ত মানে স্পৰ্টছ কেণ্ডিডেটসকল থাকিব পাৰে। তো আদিবাসী আৰু তোমালোকৰ আদিবাসী আৰু কি ST-8ৰ কিমান কাট অফ যাব পাৰে। বহুতে কমেণ্ট কৰি আছে দাদা ST-8ৰটো কাট অফ কম যায়। হয়, ST-8ৰ বহুত কাট অফ কম যায়, কিন্তু ST-8ৰ এবাৰ পোষ্ট তোমালোকে বহুত কম দেখিবলৈ। কিমান আছিলে মই পাহৰিছোঁ, 8টা আছিলে নেকি ST-8ৰ 8টা পোষ্টত তোমালোকৰ কাট অফটো কিন্তু এবাৰ হাই যাব ST-8ৰ। আৰু মই আদিবাসীৰ এটাই কথা কৈ গ'লোঁ, তোমালোকৰ দুইটা কাষ্টৰে কাট অফটো যাব পাৰে। তোমালোকে 65 টু তোমালোকৰ 66ৰ হয়তো প্লাছো হ'ব পাৰে। তো তোমালোকে চাই লোৱা 65 টু 66ৰ ভিতৰত যদি আছে আদিবাসী আৰু তোমাৰ ST-8 তোমালোকৰ 100% নাম আহিব। তো 52, 53 অলপ নাম হোৱাৰ টান আছে, কিন্তু মই নাহে বুলি কোৱা নাই, নাম হোৱাৰ টান আছে। কিন্তু তুমি যদি 65 যদি প্লাছ পাই থৈ দিছা আদিবাসী হওক বা তোমালোকৰ ST-8 হওক, তোমালোকৰ 100% নাম হোৱাৰ চান্স আছে। এতিয়া নিশ্চয় কাট অফৰ কথাখিনি বুজি পালা। তো মই তোমালোকে সুধি আছিলে কাৰণে মই ভিডিঅ'টো দি দিলোঁ। তো ভিডিঅ'টো চাই যদি তোমালোকৰ হেল্পফুল হৈছে, তোমালোকে 27 তাৰিখে গম পাই যাবা। মই যিমানটো ভিতৰতে কৈছোঁ কাট অফ এইকেইটা সিমানটো ভিতৰতে আহিব। যদি ভিডিঅ'টো চাই ভাল পালা, তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু এনেধৰণে আপডেট পাই থাকিবলৈ তোমালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি থৈ দিবা। আৰু যিমান পোৱা এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া। স্পৰ্টছৰ যিমান ল'ৰা ছোৱালী আছে বা ST-8 আৰু আদিবাসী যিমান আছে, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া। ভাল লাগিলে তোমালোকে এটা ভাল কমেণ্ট কৰি যাবা বুলি মোৰ ফালৰ পৰা আশা থাকিল। থেংক ইউ। আৰু